নমস্কাৰ। আজি মই কেইটামান আঁঠুৰ এক্সাৰচাইজ দিছোঁ। যাৰ আঁঠুৰ বিষ আৰম্ভ হৈছে বা বিষ আছে, অলৰেডি ভুগি আছে, তেওঁলোকে এই এক্সাৰচাইজকেইটা কৰি চাব। সদায় কৰিব। ৰাতিপুৱা এবাৰ, গধূলি এবাৰ কৰিব, নিশ্চয় সুফল পাব। আৰু যদি কাৰোবাৰ আঁঠুৰ অপাৰেশ্যন কৰোৱা আছে, তেওঁলোকে নকৰিব। আৰু যদি কাৰোবাৰ আঁঠুত বহুত বেছি বিষ আছে, তেওঁলোকে ডক্তৰৰ পৰামৰ্শ লৈহে কৰিব। নিশ্চয় সুফল পাব। আৰু লগতে সদায় 20 পৰা 40 মিনিট সময় খোজকাঢ়িব। আৰু বাকী সকলোৱে কৰিব পাৰে। ভাল পালে জনাব। থেংক ইউ। যিসকলে ফ্ল'ৰত বহিব নোৱাৰে, চকী এখনত বহি ল'ব। ফ্ল'ৰত বহিও কৰিব পাৰে। তাৰপিছত ট'ছ আউট, ইন এনেকৈ যিমান বাৰ পাৰে কৰিব, 20 বাৰলৈকে, মিনিমাম 5 বাৰৰ পৰা। তাৰপিছত ৰ'টেশ্যন কৰিব 1 2 এনেকৈ। আকৌ এণ্টি ক্লকৱাইজো ৰ'টেশ্যন কৰিব এনেকৈ। চ' এইটো 5 পৰা 20 বাৰ যিমান আপোনাৰ ইচ্ছা কৰিব পাৰে। তাৰপিছত আমি আঁঠুৰ পৰা ভৰিখন লিফ্ট কৰিম, আপ ডাউন, যিমানখিনি আপোনাৰ কেপাচিটি। এনেকৈ আমি 5 বাৰ মিনিমাম, তাৰপিছত 10 বাৰ, তাৰপিছত 15 বাৰ, 20 বাৰ এনেকৈ আমি বঢ়াই যাম। দুইখন ভৰি কৰিব লাগিব। চাব, যদি আপোনাৰ অসুবিধা হয় এনেকৈ ধৰি ল'ব। মই যেনেকৈ ঠাইত ধৰি লৈছোঁ, কলাফুলত ধৰি ল'ব। ধৰি লৈ আপোনালোকে এনেকৈ কৰিব পাৰে। দুইখন ভৰি কৰি ল'ব, গন্তি কৰি ল'ব। মই ইমান গণনা কৰা নাছিলোঁ আচলতে, পাৰ্কত বহি কৰি আছিলোঁ। মানুহ অহা যোৱা কৰি থাকে, সেইকাৰণে ইমান গণি থকা নাছিলোঁ মই। বাৰু, তাৰপিছত আপোনালোকে নি ৰ'টেশ্যন কৰিব। নি মানে কি, ভৰিখনত এনেকৈ আমি ডাঙৰ মানে শূন্য বনাম, ভৰিৰে বনাম এনেকৈ। এগেইন ইয়াতো আমি ক্লকৱাইজ আৰু এণ্টি ক্লকৱাইজ কৰিম। এতিয়া এণ্টি ক্লকৱাইজ কৰিছোঁ, এনেকৈ কৰিম। ধ্যান ৰাখিব, যদি বেছি আঁঠুৰ বিষ হয় নকৰিব। কিন্তু আপোনাৰ যিমান কেপাচিটি সিমানখিনি কৰিব। নিজৰ কেপাচিটিৰ বাহিৰত কেতিয়াও নাযাব। যদি এনেকৈ অসুবিধা হয়, হাতখনেৰে ধৰি ল'ব আপোনাৰ কলাফুলত। তাৰপিছত ডাঙৰ শূন্য বনাব। চ' তেতিয়া অকণমান সহজ হ'ব। আৰু এইটো আমি মেটত, য়োগা মেট পাৰিও ফ্ল'ৰতো কৰিব পাৰোঁ। যোনে ফ্ল'ৰত বহিব পাৰে তেওঁলোকে কৰিব পাৰে তেনেকৈ। বা যদি অসুবিধা হয় খুব বেছি, তেনেহ'লে চকীত বহিয়ে কৰিব পাৰে, বিচনাত বহি কৰিব পাৰে। আৰু য'তেই হওক কৰিলেই হ'ল, দিনত 2 বাৰ। তাৰপিছত দুইখন ভৰি এনেকৈ আমি এবাৰ আপ এণ্ড ডাউন কৰিম। আপোনালোকে দুইখন ভৰিৰ অসুবিধা হ'লে এখন ভৰিও কৰিব পাৰে। সুফল পালে জনাব।